মৌমাখি পালন এটি কৃষিভিত্তিক উদ্যোগ। ইয়াক অতিৰিক্ত আয়ৰ উপায় হিচাপেও কৃষকসকলে বাছি ল'ব পাৰে। মৌমাখিবিলাকে ফুলৰ অন্তস্থ মৌৰসক মৌলৈ পৰিৱৰ্তিত কৰে আৰু ইয়াক মৌচাকৰ খলপাবিলাকক জমা কৰি ৰাখে। আমাৰ দেহৰ বাবে মৌ অতি উপকাৰী। মৌ মানৱ জাতিৰ বাবে প্ৰকৃতিৰ এক অনুপম উপহাৰ। ৰং বিৰঙী বিবিধ ফুলৰ পৰা ৰেণু কঢ়িয়াই আনি মৌমাখিয়ে মৌ তৈয়াৰ কৰে। সঘনাই চৰ্দি কাহত ভুগি থকা সকলে মৌ তুলসী সেৱন কৰিলে সুফল পায়। পৰম্পৰাগত চিকিৎসা পদ্ধতিত বহুতো ৰোগৰ চিকিৎসাত মৌৰ ব্যৱহাৰ হয়। শিশুসকলৰ কফজনিত সমস্যাত আদা তুলসীৰ ৰসৰ লগত মৌ মিহলাই খাবলৈ দিয়া হয়। আজিকালি সকলো বস্তুৱে ভেজাল হ'ল, এই ক্ষেত্ৰত মৌ ভেজাল হ'ল। জানো আহক কিদৰে মৌ চিনাক্ত কৰিব ভেজাল নে বিশুদ্ধ। ব্লটিং বা টিছু পেপাৰে মৌ শুহিলে সেই মৌ খাটি নহয়। ইয়াৰ বাবে টিছু পেপাৰত আপুনি মৌ দি চাব পাৰে। মৌত চেনিৰ দানা সৃষ্টি হ'লে সেই মৌ বিশুদ্ধ নহয়। গৰম পানীৰ জৰিয়তে মৌৰ বিশুদ্ধতা পৰীক্ষা কৰিব পাৰি। এগিলাচ গৰম পানী লৈ তাত এচামুচ মৌ দিব। যদি মৌ গৈ গিলাচৰ তলত পানীৰ তলত বহে তেন্তে জানি থওক যে আপোনাৰ মৌ বিশুদ্ধ। যদি মৌ পানীত সহজে দ্ৰৱীভূত হয় তেন্তে ইয়াৰ অৰ্থ হ'ল মৌত মিশ্ৰিত হৈছে। ব্ৰেডৰ লগত মৌ পৰীক্ষা কৰিব পাৰি। ইয়াৰ বাবে আপুনি ব্ৰেডৰ ওপৰত মৌ দিব। যদি ব্ৰেড তিতি যায় তেন্তে বুজিব যে মৌৰ লগত পানী মিহলোৱা হৈছে। মৌ বিশুদ্ধ হ'লে ব্ৰেড তিতি নাযায়। পানীত ভিনেগাৰ মিহলাই তাত মৌ এটোপাল দিলে মৌত ফেন ওলোৱা দেখিলে বুজিব যে মৌ ভেজাল। বিশুদ্ধ মৌত বগা ফেন বা বুদবুদৰ দৰে দেখা যায়। এইটো বিশুদ্ধ মৌৰ লক্ষণ। বিশুদ্ধ মৌত জুই লগালেই জুই জ্বলি উঠে। যদি জ্বলি নাযায় তেন্তে বুজিব লাগিব যে মৌত কিবা বস্তু মিহলোৱা আছে। কাপোৰৰ পৰা যদি মৌৰ দাগ সহজে উঠি যায় তেন্তে সেই মৌ ভেজাল। নিউজ ডেস্ক ৰিপৰ্ট অংকুৰিত অসম।